আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত এক ডাঙৰ খবৰ লৈ আহিছোঁ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। আধাৰ কাৰ্ডক লৈ UIDAIয়ে জাৰি কৰিছে এক ভয়ংকৰ জাননী, আৰু যি জাননী নাজানিলে আপুনি বিপদত পৰিব পাৰে। আৰু কিয় বিপদত পৰিব আপুনি? আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে সম্পূৰ্ণভাৱে সুৰক্ষিত কৰি ৰাখক আপোনাৰ আধাৰ কাৰ্ডখন। আৰু যদি সুৰক্ষিত কৰি নাৰাখে আপুনি তেন্তে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। আপোনাৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই ব্যৱহাৰ কৰিব পাৰে আধাৰ কাৰ্ডখন। ইতিমধ্যে UIDAIয়ে জাৰি কৰিছে এক সাৱধানবাণী। আপোনাৰ আধাৰ কাৰ্ডখন কোনো দুষ্ট চক্ৰই আপোনাৰ অজ্ঞাতে ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে আপুনি কেনেদৰে জানিব পাৰিব ক'ত ব্যৱহাৰ হৈছে আপোনাৰ আধাৰ কাৰ্ডখন? আৰু এই বিষয়ে জানিবলৈ লগ ইন কৰক UIDAIৰ অফিচিয়েল ৱেবছাইট uidi.gov.in-ত। ৱেবছাইটটো অ'পেন কৰাৰ পাছতেই মাই আধাৰ অপশ্যনত যাওক। তাৰপিছত আপুনি তাত সন্নিৱিষ্ট কৰক আপোনাৰ আধাৰৰ নম্বৰ। সন্নিৱিষ্ট কৰিব লাগিব কেপচাৰ কোড। তাৰ পাছত আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা OTP আহিব। নিৰ্দিষ্ট স্থানত OTP পূৰণ কৰাৰ পাছত ক্লিক কৰক হিষ্টৰী অপশ্যনত। তাৰপিছতে আপুনি তাত চাব পাৰিব ক'ত ব্যৱহাৰ হৈ আছে আপোনাৰ আধাৰ কাৰ্ডখন। ইয়াৰ পাছতেই সেই সমস্ত তথ্য আপুনি ডাউনলোড কৰি ৰাখিবও পাৰে। uidi.gov.in-ত গৈ আপোনালোকে এবাৰ চাওক আপোনাৰ আধাৰ কাৰ্ডখন ক'ত ব্যৱহাৰ হৈ আছে। নহ'লে কোনো দুষ্ট চক্ৰই আপোনাৰ আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰি আপোনাক বিপদত পেলাব পাৰে।